ঘৰৰ কাম বন এৰি আমি কিবা মহিলাবিলাকে মানে এই ৰাস উদযাপনৰ কাৰণে আমি বহুত কষ্ট কৰি আমি ওলাই আহিছো আৰু এই দিনটোৰ কাৰণে আমি বহুত অপেক্ষা কৰি থাকো কাৰণ আমি এই দিনটোতে আমি মানে মানে ফূৰ্তি লাগে মনত মানে আনন্দ লাগে আমি এই দিনটোৰ কাৰণে মানে বহুত আমি অপেক্ষা কৰি থাকো হয় আমি মানে ঘৰৰ কাম বন এৰি কৰি মানে আমি গোটেই ঘৰৰ কাম পেলাই কৰি হ'লেও আমি ইয়াত মানে আহো ৰাসৰ মানে ৰিহাৰ্চেল কৰিবলৈ আহো আৰু মানে মহিলা চাকৰি কৰা মানুহ আছে চাকৰিবোৰ মানে ছুটি নাপালেও মানে বহুত কষ্টৰে মানে আহিবলগীয়া হয়। নমস্কাৰ 2017 চনতে আমাৰ বাৰপূজীয়া ৰাধাকৃষ্ণ তিৱা মহিলা ৰাস উদযাপন সমিতি নামেৰে আমি এখন সমিতি গঠন কৰোঁ আৰু সেই সমিতিখনে প্ৰতিবাৰ ৰাসতে এখন অসমীয়া ভাওনা আৰু শ্ৰীকৃষ্ণ মহাৰাসলীলাখনে আমি উদযাপন কৰি আহিছোঁ। তাৰে আজি আমি আহি অষ্টম বৰ্ষত ভৰি দিছোঁ। আজি অষ্টম বৰ্ষত আমাৰ 30 তাৰিখে হৈ গৈছে শ্ৰী মহাৰাসখনি আৰু আজি আমাৰ 2 ডিচেম্বৰ তাৰিখে গয়াসু তীৰ্থযাত্ৰা নামেৰে আমি এখনি মহাপুৰুষৰ দ্বাৰা ৰচিত আমি অংকীয়া নাট কৰিবলৈ মনস্থ কৰিছোঁ। তাতে আমাৰ সকলো শিল্পীয়ে মহিলাসকলে অংগী ভংগীমাৰে তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিব।